খুচুৰা পইচাকেইটা দেখি নাভাবিব খুচুৰা পইচাৰ পাৰ্টি বুলি। তাৰপিছত ফুচকা কিনিলোঁ ফুচকা খাবলৈ। তাৰপিছত এয়া বাটতে পূজাৰ প্ৰসাদ আৰু এয়া জুচ দিছিলে, তাকো আমাক মাতি পেলাই দিলে, সেয়া ল'লোঁ, লৈ খাই পেলাই আহিলোঁ। তাৰপিছত আহি পেলাই এয়া আলু চালু পদিনা সকলোখিনি গোটাই লৈছোঁ আৰু তাৰপিছত ফুচকাৰ কাৰণে। তাৰপিছত আলুখিনি ভাবিলোঁ প্ৰথমতে সিজাই থৈ যাওঁ। মই আলুখিনি প্ৰেছাৰত দি দিলোঁ ধুনীয়াকৈ আৰু অকণমান 2টা চিটি মাৰিবলৈ দিলোঁ। মাৰিবলৈ দি আমি অকণ ওলাই আহিলোঁ তিনিজনী দোকানলৈ বুলি। তাৰপিছত দোকান গ'লোঁ, দোকানৰ পৰা আহিলোঁ। পানী হেৰি কৰি আছে আৰু এইপিনে প্ৰিয়ংকা এয়া পিঁয়াজ কাটি আছে একদম মিহি মিহি। আমি দিম গ্ৰীণ চাটনি, এয়া মছলা দি আছে দেই। পানীটো মই বনাইছোঁ দেই। এয়া তাৰপিছত আমি এতিয়া খাম ধুনীয়াকৈ। আৰু কি টেষ্টি হৈছে নহয়, মানে ৰাইচ কি ক'ম, মানে গোন্ধতে মানে ৰ'ব পৰা নাই, মানে সঁচাকৈ দোকানতকৈ বেছি ধুনীয়া লাগিছে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আজিৰ মিনি ব্লগটো ইমানেই আছিল। ভিডিঅ'টো বহুত দীঘল হ'লগৈ হয়, কিন্তু মই কাটি কুটি অকণমান আৰু আগবঢ়ালোঁ আপোনালোকৰ মাজলৈ। আমি তিনিজনী মিলি আজি গোটেই পাৰ্টি কৰি দিছোঁ, ফুচকা পাৰ্টি। কাৰণ দোকানত ফুচকা খাই ইমান ভাল নালাগে আৰু